মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে এজাহাৰ দিবলৈ দিছপুৰ আৰক্ষী থানাত উপস্থিত সদৌ অসম জুবিন অনুৰাগী মঞ্চ অসমীয়া জাতিৰ প্ৰতি আঘাত হনা জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ দাখিল কৰিলে এজাহাৰ লগতে মৰ্মিতা মিত্ৰক জুবিন ক্ষেত্ৰত উপস্থিত হৈ ক্ষমা খোজাৰ আহ্বান জনালে সংগীত পৰিচালক অজয় ফুকনে ইয়াৰ উপৰিও যিসকল বিহু কমিটিয়ে এতিয়াও মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান বাতিল কৰা নাই তেওঁলোকক শীঘ্ৰেই বাতিল কৰিবলৈ আহ্বান জনালে অজয় ফুকন তথা অনুৰাগী মঞ্চই বিশেষকৈ বাহি বাহি গীতটো যি ধৰণে বিকৃতকৰণ কৰিলে কিন্তু মায়াবিনী গীতটো তাতোতকৈ বেছি বিকৃতকৰণ কৰিছে সম্পূৰ্ণ সুৰে সলাই দিছে আৰু হেয়া কোনো এগৰাকী কণ্ঠশিল্পীৰ অধিকাৰ নাই হেয়া কপিৰাইট এক্টৰ ভিতৰতো তেখেতৰ হেৰি নাহে যে কপিৰাইটেও ধৰিব কাৰণ কিয় সেই গানটো পাৰ্মিশ্যন লোৱা নাই বা এগৰাকী কম্প'জাৰ যিটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট আছে লিৰিচিষ্ট হওক কম্প'জাৰৰ হওক পাৰ্মিশ্যন ল'ব লাগিব যদি তেখেতে সুৰটো সলনি কৰি গায় কিন্তু জুবিনদাৰ অনুপস্থিতিত জুবিনদাৰ গানটো কেনেকৈ তেনেকৈ সুৰ সলনি কৰি দিব পাৰে ইভেন যদি মোৰ গান এটাও যদি কোনোবাই তেনেকৈ সুৰ সলনি কৰি গায় তেনেহ'লে তাৰ উচিত জবাবদিহি হ'ব আৰু উচিত প্ৰত্যুত্তৰ দিব লাগিব আৰু আইনগতভাৱে সেয়া দোষী সাব্যস্ত হয় সেইকাৰণে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিকৃত উপস্থাপন অনাধিকাৰ ব্যৱহাৰ অসমীয়া জাতিৰ আৱেগক আঘাত হনাৰ সম্পৰ্কে আমি এই এজাহাৰখন দাখিল কৰিছোঁ মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে আমি কালি ঘোষণা কৰিছিলোঁ যে আজি আমি 2 বজাত আমি এজাহাৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰিম আৰু এজাহাৰ দাখিল কৰি আৰু 24 ঘণ্টাৰ ভিতৰত আমি সময়সীমা বান্ধি দিছিলোঁ যে জুবিন ক্ষেত্ৰত গৈ তেখেতে ক্ষমা খুজিব লাগিব আৰু অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব আৰু লগতে যিসমূহ অনুষ্ঠান তেখেতে ইতিমধ্যেই মানে কৰি আছিল ইতিমধ্যেই যে উজনি অসমৰ 3খন বিহু মঞ্চই মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছে কিন্তু বাকীসকল যিবিলাক অনুষ্ঠান আছে বা আহ্বায়ক সমিতি আছে বিশেষকৈ নামনি অসমৰ ফালে কেইখনমান অনুষ্ঠানে এতিয়াও কিন্তু বাতিল কৰা নাই উজনি অসমৰ ফালে সেয়া যিখিনি আদৰণীয় পদক্ষেপ লৈছে আহ্বায়ক সমিতিসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।